ৰাজ্য চৰকাৰ প্ৰত্যেকজন কৰ্মচাৰী লগতে পেঞ্চনাৰ বাবে এবাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহিছে। সকলো কৰ্মচাৰীয়ে এই প্ৰপত্ৰখন পূৰণ কৰি জমা দিব লাগিব। নিশ্চয় আপোনালোকে জানে যে চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবেও 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব ইউনিফাইড পেঞ্চন আঁচনি। এতিয়া কৰ্মচাৰীসকলে NPS-তে থাকিব নে UPS-লৈ যাব বিচাৰিব, লগতে পেঞ্চনাৰসকলে যিসকলে পেঞ্চন পাই আছে তেওঁলোকে UPS-লৈ যাব বিচাৰিব নেকি, এই সংক্ৰান্তীয় 4খনকৈ গুৰুত্বপূৰ্ণ প্ৰপত্ৰ আহিছে যি পূৰণ কৰি আপোনালোকে দাখিল কৰিব লাগিব। সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ ইউনিফাইড পেঞ্চন স্কিমৰ বাবে 4 ধৰণৰ অপশ্যন ফৰ্ম থাকিব, য'ত ফৰ্ম A1 নতুনকৈ যিসকলে নিযুক্তি লাভ কৰিব 1 এপ্ৰিল 2025-ৰ পিছত, অৰ্থাৎ নতুনকৈ 1 এপ্ৰিল 2025-ৰ পৰা যিসকলে নিযুক্তি পাব তেওঁলোকে ফৰ্ম A1 ছাবমিট কৰিব। দ্বিতীয়তে ফৰ্ম A2 সেইসকল কৰ্মচাৰীয়ে ছাবমিট কৰিব লাগিব বৰ্তমান যিসকল কৰ্মচাৰীয়ে কৰ্মৰত হৈ আছে আৰু NPS-ৰ অধীনৰ, অৰ্থাৎ NPS-ৰ অধীনৰ বৰ্তমান যিসকল কৰ্মচাৰীয়ে UPS-লৈ আহিব বিচাৰিব তেওঁলোকে ফৰ্ম A2 ছাবমিট কৰিব লাগিব। তৃতীয়তে ফৰ্ম B1 সেইসকল কৰ্মচাৰীৰ বাবে যিসকলে 31 মাৰ্চ 2025-ৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে আৰু নেশ্যনেল পেঞ্চন ছিষ্টেম বা NPS-ৰ অধীনত পেঞ্চন লাভ কৰি আছে, অৰ্থাৎ NPS-ৰ অধীনত পেঞ্চন লাভ কৰি থকা পেঞ্চনাৰসকলে ফৰ্ম B1 ছাবমিট কৰিব লাগিব। আৰু ফৰ্ম B2 সেইসকল পেঞ্চনাৰ বাবে যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে, যাক NPS-ৰ অধীনত সামৰি লোৱা হৈছিল কিন্তু UPS-লৈ অহাৰ যোগ্য, তেওঁলোকে ফৰ্ম B2 পৰিয়ালৰ ফালৰ পৰা ছাবমিট কৰিব পাৰে। এইবাৰ আমি আটাইকেইখন প্ৰপত্ৰৰে প্ৰতিলিপি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ফৰ্ম A1 যিসকলে 1 এপ্ৰিল 2025-ৰ পৰা চাকৰিত যোগদান কৰিব তেওঁলোকৰ বাবে ইয়াত 2টা অপশ্যন ৰখা হৈছে। তেওঁলোকে NPS-ৰ অধীনত থাকিব নে UPS-ৰ অধীনলৈ আহিব, ইয়াত নিৰ্বাচন কৰিব পাৰিব। আৰু লগতে নেম, ডেজিগনেশ্যন, অফিচ এড্ৰেছ, মোবাইল নাম্বাৰ এই সকলো তথ্যৰে প্ৰপত্ৰখন পূৰণ কৰি ছাবমিট কৰিব লাগিব। দ্বিতীয়তে ফৰ্ম A2 ইয়াত আপোনালোকে দেখিব পাৰিছে এই প্ৰপত্ৰখন NPS-ৰ অধীনৰ সকলো কৰ্মচাৰীয়ে পূৰণ কৰিব পাৰিব যিসকলে UPS-লৈ আহিব বিচাৰিব। ইয়াতো নিজৰ নাম, ডেজিগনেশ্যন, অফিচ এড্ৰেছ সকলো তথ্যৰে এই প্ৰপত্ৰখন পূৰণ কৰিব লাগিব। NPS-ৰ অধীনৰ যিসকল কৰ্মচাৰীয়ে UPS-লৈ আহিব বিচাৰিব তেওঁলোকে এই প্ৰপত্ৰখন পূৰণ কৰি DDOৰ ওচৰত ছাবমিট কৰিব লাগিব। তৃতীয়তে ফৰ্ম B1 সেইসকল পেঞ্চনাৰ বাবে যিসকলে NPS-ৰ অধীনত পেঞ্চন লাভ কৰি আছে তেওঁলোকে UPS-ৰ অধীনলৈ যদি আহিব বিচাৰে নে NPS-তে থাকিব বিচাৰে ইয়াত আপোনালোকে নিৰ্বাচন কৰি দিব পাৰিব। ইয়াত প্ৰয়োজন হ'ব জইণ্ট ফটোগ্ৰাফ অফ ছাবস্ক্ৰাইবাৰ এণ্ড স্পাউচ, লগতে আপোনাৰ সম্পূৰ্ণ তথ্য ইয়াত লাগিব। নেম, ডেট অফ বাৰ্থ, মিনিষ্ট্ৰী, ডিপাৰ্টমেণ্ট, অফিচ, আধাৰ নাম্বাৰ, লগতে ডেজিগনেশ্যন, ৰেংক, ডেট অফ ৰিটায়াৰমেণ্ট, পান নাম্বাৰ, প্ৰাণ নাম্বাৰ সকলো আপোনাৰ ইয়াত প্ৰয়োজন হ'ব। চতুৰ্থতে ফৰ্ম B2 সেইসকল পেঞ্চনাৰ বাবে যিসকলৰ মৃত্যু হৈছে আৰু যাক NPS-ৰ অধীনত সামৰি লোৱা হৈছিল আৰু UPS পোৱাৰ যোগ্য, সেইসকল কৰ্মচাৰীৰ পৰিয়ালেও যদি বিচাৰে UPS-লৈ আহিব বিচাৰে তেন্তে ইয়াত এই প্ৰপত্ৰখন পূৰণ কৰিব লাগিব আৰু ইয়াত নিৰ্বাচন কৰিব পাৰিব UPS-লৈ আহিব বিচাৰে নে NPS-ত থাকিব বিচাৰে। লগতে ইয়াতো সকলো তথ্য প্ৰয়োজন হ'ব আৰু ফটোগ্ৰাফ লাগিব স্পাউচৰ। আৰু NPS UPS-ৰ অপশ্যন ফৰ্মৰ এই 4খন ড্ৰাফ্ট কপি পাব্লিছ হৈছে আৰু কেতিয়াৰ পৰা কৰ্মচাৰী পেঞ্চনাৰসকলে এই প্ৰপত্ৰ পূৰণ কৰি দাখিল কৰিব লাগিব ইয়াৰ ওপৰত বিভাগীয় নিৰ্দেশনা বা চৰকাৰীভাৱে নিৰ্দেশনা প্ৰকাশ হ'ব আৰু নিৰ্দিষ্ট তাৰিখৰ ভিতৰত আপোনালোকে এই প্ৰপত্ৰ পূৰণ কৰি দাখিল কৰিব লাগিব। এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।